কেনেকুৱা ভাল নে বেয়া ভাত পানী খাই আছে নে খোৱা নাই নাই খোৱা বাপৰে কি হ'ল বোলে ভাত পানী খাই বোলে আর ছুটি চলাই আহা বাইদেউ ভাত খাই আহা নাই নেকি নাই আহা বিপদে হ'ল ঠিক আছে এতিয়া ভাতটো নোখোৱা কৰি যাতে পেটটো পুৰা হয় তাৰ কিবা এটা ব্যৱস্থা কৰোঁ ঠিক আছে আজি কিবা আগত আহিব কৈছে যদি আগত আহিব টেনশ্যন এই পুলিচ যদি আগত আহি যাব একো নাই আহিব সকলোকে মই প্ৰথমতে বহাগ বিহুৰ শুভেচ্ছা জনাইছো বিহুৰ পিছতে ইলেকশ্যন গতিকে বিহুৰ মন এটা লৈ আমি ইলেকশ্যনত ভোট দিব লাগিব নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব পাতিবনে নাই চবে পাতিব সৰ্বানন্দ সোণোৱালক জিকাব তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী শ্ৰদ্ধা ৰাইজ আজি 3খন সমষ্টিত ইলেকশ্যনৰ মিটিং 2016 চনত বিমল বৰা ডাঙৰীয়া প্ৰথম 3খনৰ বিধায়ক হৈছিল সেই সময়ৰ 3খন সমষ্টি আৰু আজিৰ 3খন সমষ্টি আপোনালোকে নিজে পৰিৱৰ্তন লক্ষ্য কৰিছে ইয়াত আহি পেলাই মোৰ যেতিয়া সন্মুখৰ ৰাস্তাটো মই দেখা পাওঁ আগতেতো এই ৰাস্তা নাছিলে আজি ট্ৰান্স অৰুণাচল হাইৱে 3খন সমষ্টিত ইমান ধুনীয়া ৰাস্তা কোনে বনালে বিমল বৰাই বনালে হয়নে নহয় বিমল বৰা ডাঙৰীয়াৰ কাৰণে এটা ডাঙৰ হাত চাব আজি 3খনত পলিটেকনিক হল 3খন কলেজত সায়েন্স স্ট্ৰীম হল বামুনবাৰীৰ পৰা 3খন তিনিআলিলৈ ৰাস্তা বামুনবাৰীৰ পৰা নিগম হৈ NH 37লৈ ৰাস্তা আৰু অলপ কেইদিনমান পিছতে ইয়াৰ চৰাই হাবিত এখন নতুন চিৰিয়াখানা হ'ব গৈ আছে ৰাইজ 3খন সমষ্টি 300খন গাঁৱত ইলেক্ট্ৰিচিটি নাছিল আজি 200খন গাঁৱত ইলেক্ট্ৰিচিটি হৈ গ'ল জল জীৱন মিছনৰ আঁচনি আৰম্ভ হ'ল সৰু ডাঙৰ ৰাস্তা আৰম্ভ হ'ল আজি 3খন সমষ্টিত আমি বিকাশৰ বাতৰি চাৰিওফালৰ পৰা পাওঁ আৰু যদি 3খনৰ পৰা আগুৱাই গৈ আমি যদি অসমৰ ফালে চকু দিওঁ আপোনালোকে দেখিব 2014 চনৰ পিছত আমাৰ কিমান পৰিৱৰ্তন হ'ল খন বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান অনুষ্ঠিত হ'ল ৰাইজৰ প্ৰচণ্ড উৎসাহ বহুত বিপুল ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজয়ী হ'ব তেওঁ ৰাজনীতি নাজানে নতুনকৈ আহিছে গতিকে মোক কিমান ৰিয়েকশ্যন সুধিব নালাগে